Hello everyone. Etu classot ami পঢ়িব গৈ আছো judiciary. Okay, যেহেতু আমাৰ state continue হৈ আছে আৰু এটো আমাৰ stateৰ আমি last যেটো phase এটো পাইছো আহি পেলাই যেটো নেকি আমাৰ high court. Okay, 34 number chapter আৰু high courtৰ পিছত আৰু কিছুমান subordinate courtsও আছে সেইখিনি আমি continue কৰি গৈ থাকিম এতিয়া চাওক আমাৰ ইণ্ডিয়াৰ যেটো judicial system হেতু হৈছে integrated Integratedত সবতকে ওপৰত থাকে সুপ্ৰিম কোৰ্ট তাৰ তলত থাকিব হাই কোৰ্ট আৰু তাৰ তলত বাকি যিবিলাক সাবঅৰ্ডিনেট কোৰ্টস ন এটা চাওক আমাৰ হাই কোৰ্টৰ যেটো ইনষ্টিটিউচন হেতু প্ৰথমতে ইণ্ডিয়াত কেতিয়া অৰিজিনেট হৈছিলে 1862 হৈছিলে আৰু 1862 কোট হাই কোৰ্ট স্থাপন কৰা হৈছিলে কেলকাতা বোম্বে এণ্ড মাদ্ৰাজত আৰু যেটো ফোৰ্থ হাই কোৰ্ট হেতু 1866ত এলাহাবাদত এষ্টাবলিশ কৰা হৈছিলে মনত ৰাখিব তাৰ পিছত এই যে আপোনাৰ কমন হাই কোৰ্ট বনাই দুখন বা তাতকে বেছি ষ্টেটৰ কাৰণে বা ইউটিৰ কাৰণে এই কমন হাই কোৰ্ট বনোৱা যেটো আপোনাৰ মানে ধৰক পাৱাৰ হেতু কাক দিয়া হৈছে পাৰ্লিয়ামেন্টক দিয়া হৈছে and this is through 7th amendment act of 1956 আৰু প্ৰেজেন্টলি আমাৰ কেইখন হাই কোৰ্ট আছে 25খন হাই কোৰ্ট আছে গোটেই আমাৰ কান্ট্ৰিৰ ভিতৰত আৰু ইউনিয়ন টেৰিটৰিজৰ ভিতৰত মনত ৰাখিব দিল্লী এনেকুৱা এটা ইউনিয়ন টেৰিটৰি যাৰ কাৰণে এটা সেপাৰেট হাই কোৰ্ট আছে only for দিল্লী আৰু এটো 1966ৰ পৰা আছে আৰু জম্মু কাশ্মীৰ আৰু লাডাখৰ কাৰণে এটা কমন হাই কোৰ্ট আছে এখিনি ইউনিয়ন টেৰিটৰিজৰ কাৰণে ইম্পৰ্টেন্ট হয় এটা চাওক হাই কোৰ্টটো কোনকেটা আৰ্টিকলৰ ভিতৰত পৰিব আৰ্টিকল 214 ৰ পৰা 231 ইন পাৰ্ট 6 এখিনি আসলতে মই ওপৰত দিব লাগিছিলে আপোনাৰ মোৰ এটো মিস্টেকেনলি তলত আহি গল মই পিডিএফ দিউতে এটো ওপৰত দি দিম ঠিক আছে এটা চাওক হাই কোৰ্টৰ কম্পোজিশন খিনি চাই লও আমি সব আমাৰ হাই কোৰ্টত সুপ্ৰিম কোৰ্টৰ দৰে হয় চিফ জাস্টিস থাকিব আৰু বেলেগ বেলেগ জাজেস থাকিব আৰু এইখিনিতে কও হাই কোৰ্টৰ লগতে সুপ্ৰিম কোৰ্টটো এবাৰ ৰিভাইজ কৰি লব ওকে এটা চাওক কনস্টিটিউশনত নেকি লিখা নাই যে হাই কোৰ্টত কিমানখিনি ষ্ট্ৰেংথ থাকিব লাগে ঠিক আছে আৰু এটো আমাৰ প্ৰেসিডেন্টৰ মতে হ'ব মানে হ'ব বুলি লিখা আছে কনস্টিটিউশনত মানে প্ৰেসিডেন্টে যিমান কয় হিমানখিনি হ'ব মানে হাই কোৰ্টৰ ষ্ট্ৰেংথটো এটা চাওক আমাৰ হাই কোৰ্ট যে ষ্টেট বেসিছত হল বুলিয়ে গভৰ্ণৰ বা এনেকুৱা হ'ব হেতু নহয় আমাৰ প্ৰেসিডেন্টটো বহুতখিনি লিংক আছে হাই কোৰ্টৰ লগত যিখিনি জাজেস থাকে হাই কোৰ্টৰ হেখিনিক আমাৰ প্ৰেসিডেন্টে এপইন্ট কৰে ঠিক আছে চিফ জাস্টিস জনকো প্ৰেসিডেন্টে এপইন্ট কৰে আৰু হেই চিফ জাস্টিস জনক আমাৰ হাই কোৰ্টৰ চিফ জাস্টিস জনক ধৰিলক আমাৰ গুৱাহাটী হাই কোৰ্টৰ যিজন চিফ জাস্টিস তেখেতক যেতিয়া এপইন্ট কৰিছে প্ৰেসিডেন্টে তেতিয়া কাৰ লগত কনসাল্ট কৰিছে আমাৰ চিফ জাস্টিস অফ ইণ্ডিয়াৰ লগত কনসাল্ট কৰিছে ঠিক আছে সো আমাৰ যোৱাকালি এগৰাকী ষ্টুডেন্টে দিছে চিফ জাস্টিস অফ হাই কোৰ্ট আমাৰ গুৱাহাটী হাই কোৰ্টৰ কোন হৈছে তেখেতে দিছে ধুনীয়াকে আৰু আপোনালোকে নাজানে যদি সাৰ্চ কৰি উলিয়াব মই কৈ নিদিও আৰু আমাৰ চিফ জাস্টিস অফ ইণ্ডিয়া কোন হয় আজি কমেন্ট সেকশনত হেতু জনাওক চিফ জাস্টিস অফ ইণ্ডিয়া কোন হয় আৰু কিমান নম্বৰ হয় তেখেত হয়নে থাকে নহয় তেখেত 49th নম্বৰ এখেত 50 নম্বৰ এইবাৰ চিফ জাস্টিস অফ ইণ্ডিয়া জন কিমান সংখ্যক আমাৰ চিফ জাস্টিস হয় আৰু কোন হয় হেতু কমেন্ট সেকশনত জনাওক ওকে আৰু চাওক আমাৰ হাই কোৰ্টৰ চিফ জাস্টিস জনক যেতিয়া এপইন্ট কৰে প্ৰেসিডেন্টে কাৰ লগত কনসাল্ট কৰে চিফ জাস্টিস অফ ইণ্ডিয়া আৰু গভৰ্ণৰৰ লগত আপোনাৰ আলোচনা কৰে In case of a common high court for 2 or more states, governors of all the states concerned are consulted. ধৰক দুখন বা তাতকে বেছি ষ্টেটৰ এখন কমন হাই কোৰ্ট বনাব তেতিয়া গোটেই কিটা ষ্টেটৰে গভৰ্ণৰ কেইজনৰ লগত কনসাল্ট কৰিব লাগে প্ৰেসিডেন্টে ওকে তাৰপিছত চাওক 99th Constitutional Amendment Act of 2014 and National Judicial Appointments Commission Act of 2014 হয়নে আমি সুপ্ৰিম কোৰ্ট পঢ়তেও পাইছিলো যে কলেজিয়াল সিস্টেমক কোনে ৰিপ্লেস কৰিছিলে নেশনাল জুডিশিয়াল এপইন্টমেন্ট কমিশনে ৰিপ্লেস কৰিছিলে হয়নে মনত পৰিছে না আপোনালোকৰ কিন্তু 2015ত এই এনজিএসি টো ইলিগেল বা আনকনস্টিটিউশনাল বুলি ডিক্লেৰেশন কৰিছিলে সুপ্ৰিম কোৰ্টে আকৌ কলেজিয়াম সিস্টেম আহি গৈছিলে একেবাৰে সেম হয় ঠিক আছে কেৱল ইয়াতে হাই কোৰ্টৰ ক্ষেত্ৰতো সেমে হৈছিলে এতিয়া চাওক কোৱালিফিকেশন কি হ'ব লাগিব ফাৰ্স্ট অফ অল সিটিজেন অফ ইণ্ডিয়া হ'বই লাগিব তাৰ পিছতে তেও 10 বছৰৰ কাৰণে এটা জুডিশিয়াল অফিসত কাম কৰা হ'ব লাগিব আৰু তেও 10 বছৰৰ কাৰণে তেও হাই কোৰ্টত এজন এডভোকেট হিচাপে কাম কৰিব লাগিব ওকে আৰু তেখেতৰ মিনিমাম এজটো ইয়াতে প্ৰেসক্ৰাইব কৰি দিয়া হোৱা নাই ঠিক আছে আপোনাৰ
ইয়াতে এটা কোৱালিফিকেশ্যন মেনশ্যন কৰা নাই দেখিছেনে সুপ্ৰিম কোৰ্টত আমাৰ যেনেকে এজন প্ৰেচিডেণ্টৰ মতে এজন এক্সপাৰ্ট জিউৰিষ্ট যেনেকে আমাৰ কি হ'ব পাৰে জাজ হ'ব পাৰে সেইটো কিন্তু আমাৰ ইয়াতে নাই দিয়া ঠিক আছে এইটো কিন্তু আমাৰ হাই কোৰ্টৰ ক্ষেত্ৰত নহয়গে ওকে আৰু তেখেতৰ ওথ বোলে জাজেছৰ ওথ কোনে কৰায় গভৰ্ণৰে কৰে ওকে গভৰ্ণৰ অফ দ্য ষ্টেট অৰ সাম পাৰ্চন এপইণ্টেড বাই হিম ফৰ দিছ পাৰ্পাছ এপইন্টমেন্ট টু প্ৰেসিডেন্টে দিয়ে কিন্তু ওথ অর এফার্মেশন টু কিন্তু গভর্নরে দিয়ে এগুলা সৰু সৰু কথা মনত ৰাখিব তাৰপিছতে স্যালাৰিজ আৰু এলাউন্সেস টু কোনে আপোনাৰ হেয়া কৰে এটো পাৰ্লিয়ামেন্টে কৰে কিন্তু এটো সেন্টাৰৰ পৰা আহে ওকে সো দে কান্ট বি ভেৰিড ওকে যে কাৰ্যকালত হেতু কমাব নোৱাৰে তাৰপিছতে টেনিউৰ অফ জাজেছৰ টেনিউৰ কিমান যে ফিক্সড টেনিউৰ নাথাকে কিন্তু বয়স থাকে যেনেকুৱা ধৰক 62 ইয়াৰ্ছলৈকে তেখেতৰ বয়স থাকে ন বা যদি কিবা কাৰণত আপোনাৰ চেঞ্জ কৰিব লাগে হেতু প্ৰেসিডেন্টে চিফ জাস্টিসৰ লগত হেয়া কৰে কনসাল্ট কৰে আৰু তেওঁ ৰিজাইনো দিব পাৰে তেওঁ প্ৰেসিডেন্টলৈকে কিন্তু ৰেজিগনেশ্যন লেটাৰ লিখি পেলাই ৰিজাইনো দিব পাৰে বা তেওঁ মিসবিহেভিয়ৰ কাৰণে তেওঁক ৰিমুভ কৰাব পাৰে প্ৰেসিডেন্টে কিন্তু এতিয়া পাৰ্লিয়ামেন্টে ৰিকমেন্ড কৰিব লাগিব বা তেওঁ ভেকেট কৰিব পাৰে তেওঁৰ অফিসটো যেতিয়া তেওঁক এজন সুপ্ৰিম কোৰ্টৰ জাজলৈকে তেওঁক মানে উন্নীতকৰণ কৰা হ'ব তেতিয়া তেওঁ হাই কোৰ্টৰ জাজ পদটো মানে তেতিয়া ভেকেট কৰি দিয়ে বা তেওঁক যদি ট্ৰান্সফাৰ কৰা হয় তাৰপিছত তেওঁক ৰিমুভেলো কৰা হয় মানে যে প্ৰেসিডেন্টে যদি অৰ্ডাৰ দিয়ে তেওঁক ৰিমুভ কৰিব লাগে তেতিয়া ৰিমুভো কৰিব পাৰে কিন্তু সেই এড্ৰেছটো সাপোৰ্ট কৰিব লাগিব ইন স্পেচিয়েল মেজৰিটি আমাৰ পাৰ্লিয়ামেন্টৰ দুটা হাউসতে কিন্তু স্পেচিয়েল মেজৰিটি হেতুক সাপোৰ্ট হ'ব লাগিব ওকে আৰু এটো ইট শুড নট বি লেছ দেন 2/3 অফ দ্য মেম্বাৰ্স অফ দ্যাট হাউস ওকে আৰু দুটা গ্ৰাউণ্ডত মেইনলি তেওঁৰ ৰিমুভেল কৰা হয় প্ৰুভড মিসবিহেভিয়াৰ যদি তেওঁৰ বিহেভটো বেয়া হয় আৰু যদি তেওঁৰ ইনকেপাচিটি হয় তেওঁৰ যোগ্যতাই নাই সেইখিনি কাম কৰিব পৰা ওকে তাৰপিছত চাওক ৰিমুভেল অফ এ জাজ অফ এ হাই কোৰ্ট বাই দ্য প্ৰচেছ অফ ইম্পিচমেন্ট কৰা হয় মানে ইম্পিচমেন্ট যেনেকে আমাৰ প্ৰেসিডেন্টৰ ক্ষেত্ৰত কৰা হৈছিলে ঠিক তেনেকে আৰু ইম্পিচমেন্টৰ প্ৰভিজনছ খিনি ইয়াতে দিয়া আছে যে 100 জন মেম্বাৰছে সাইন কৰিব লাগিব লোকসভাৰ ক্ষেত্ৰত আৰু ৰাজ্যসভাৰ ক্ষেত্ৰত যদি ৰাজ্যসভাৰ পৰা আহে তেতিয়া 50 জন ওকে আৰু এইটো কোড দিব লাগিব গৈ স্পিকাৰ বা চেয়াৰমেনক দিব লাগিব স্পিকাৰ হলে লোকসভা চেয়াৰমেন হলে ৰাজ্যসভা হয়নে আৰু এটা কথা জনাওক ৰাজ্যসভাৰ চেয়াৰমেন কোন হয় আমাৰ হেতু জনাওকচোন কমেন্ট সেকশনত The speaker or chairman may admit the motion or refuse to admit it. Okay. If it is admitted, then the speaker or chairman is to constitute a 3-member committee to investigate into the charges. Jodi kiba karanot admit hoi gol kotha to tetia hole akko ekhon committee banabo lage ei kotha to investigate kora karone. Tarpor aru hei committee khonot kun kun thakibo chief justice or a judge of the Supreme Court. যে Supreme Court হয়তো Chief Justice জন থাকিব নহয়তো Judge এজন থাকিব তাৰপিছতে High Court Chief Justice জন থাকিব আৰু এজন Distinguished Jurist থাকিব সেই কমিটিখনত ওকে Distinguished Juristক এপইন্ট নকৰে কিন্তু সেই কমিটিত থাকিব পাৰে আৰু যদি কমিটিখনেও ঠিক তেনেকুৱা আমাৰ মিসবিহেভ বিচাৰি পাইছে হয়নে বা ইনকেপাসিটি বিচাৰি পাইছে তেতিয়া হলে সেই মোশনটো কনসিডাৰ কৰিব আৰু যদি দুটা হাউসতে স্পেচিয়েল মেজৰিটিত সেই মোশনটো আকৌ এবাৰ পাস হৈ যায় এতিয়া প্ৰেসিডেন্টলৈকে যাব আৰু প্ৰেসিডেন্টে সেই অৰ্ডাৰটো পাস কৰি দিব তেতিয়া তাক ৰিমুভ কৰা হয় আৰু এটোক আমি ইম্পিচমেন্ট বুলি কওঁ হয়নে তাৰপিছতে জাজেছ খিনিক ট্ৰান্সফাৰো কৰা হয় আৰু কোনে ট্ৰান্সফাৰ কৰিব পাৰে প্ৰেসিডেন্টে ট্ৰান্সফাৰ কৰিব পাৰে এটা হাই কোৰ্টৰ পৰা বেলেগ এটা হাই কোৰ্টলৈকে আৰু on transfer he is entitled to receive compensatory allowance determined by parliament আৰু ট্ৰান্সফাৰত তো বহুত খৰচ পাতি থাকে ন সেই খৰচ পাতি খিনিও আমাৰ কি তেখেতক হেয়া কৰি দিয়ে আৰু ন সো এটো কোন ডিটাৰমিন কৰে পাৰ্লিয়ামেন্টে ডিটাৰমিন কৰে আৰু এইখিনি বস্তু এক্টিং এডিশনাল এণ্ড ৰিটায়াৰ্ড জাজেছ আৰু এটা কথা মনত ৰাখিব জাজেছ আৰ মইতো ক'লো এইটো প্ৰেসিডেন্টে এপইন্ট কৰে তাৰপিছতে ইন্ডিপেন্ডেন্স অফ হাই কোৰ্ট জুৰিসডিকশন এণ্ড পাৱাৰ্স অফ হাই কোৰ্ট এইখিনি সুপ্ৰিম কোৰ্টৰ দৰে হয় একেবাৰে সেম হয় এইখিনি আকৌ এবাৰ ৰিভাইজ কৰিব আৰু ইয়াতে এটা বক্সত মই দি দিছো ইম্পৰ্টেন্ট কথা এটা ইন দা চন্দ্ৰ কুমাৰ কেছ অফ 1997 সুপ্ৰিম কোৰ্টে কি ৰুল কৰিছিল সুপ্ৰিম কোৰ্ট ruled that ৰিট jurisdiction of both the high court and supreme court constitute a part of basic structure of the constitution so ৰিট jurisdiction মই দুবাৰো বুজালো আপোনালোকক habeas corpus mandamus
certiorari এইকিটা আপোনালোকে পঢ়িব মনত নাই যদি আৰু এই ৰিট জুৰিছডিকশ্যনটো দুয়োটা মানে দুয়োটা কোৰ্টৰে হাই কোৰ্টৰে হওক বা সুপ্ৰিম কোৰ্টৰে হওক এই দুয়োটা বেছিক ষ্ট্ৰাকচাৰ হয় আৰু বেছিক ষ্ট্ৰাকচাৰ কি আছিলে দ্য কোৰ ভেলুজ অফ আৱাৰ কনষ্টিটিউশ্যন কাৰণ তেওঁলোকক আমি এমেণ্ডমেণ্ট কৰি আঁতৰাব নোৱাৰো সেইকাৰণে বেছিক ষ্ট্ৰাকচাৰ বুলি কোৱা হয় ৰিট জুৰিছডিকশ্যনক সো হাই কোৰ্টৰ এইখিনি ইম্পৰ্টেণ্ট আছিলে এইকেইটা কেৱল এবাৰ ৰিভাইজ কৰি ল'ব এইখিনি আৰু চাওক এতিয়া আমাৰ চেপ্টাৰ নম্বৰ 35 আহি গলো ট্ৰিবিউনেলছৰ বিষয় আছে সো অৰিজিনেল কনষ্টিটিউশ্যন ডিডন্ট কন্টেইন প্ৰভিজনছ উইথ ৰেসপেক্ট টু ট্ৰিবিউনেলছৰ বিষয় আমাৰ অৰিজিনেল কনষ্টিটিউশ্যনত নাছিলে সেইখিনি এড কৰা হৈছে ট্ৰিবিউনেলছ কেইটা থ্ৰু 42nd এমেণ্ডমেণ্ট এক্ট অফ 1976 ওকে আৰু এই ট্ৰিবিউনেলছটো কোনটো পাৰ্টত আছে পাৰ্ট 14A Okay, so amar duta types of tribunals ase article 323A mane administrative tribunals aru article 323B mane other matters jikhini administrative line or nathake hekhini ami others boli kau eta administrative tribunals ot ki ase article 323A empowers the parliament to provide for the establishment of administrative tribunals for the adjudication of disputes related to recruitment and conditions of service of persons যে যিসকল মানুহক ৰিক্ৰুটমেন্ট দিয়া হয় তেওঁলোকৰ যদি তেওঁলোকৰ ক্ষেত্ৰত যদি কিবা ডিসপিউট মানে কথা ডিসপিউট হয় মানে বা তেওঁলোকৰ সাৰ্ভিস ৰিলেটেড কথা হয় সেইখিনি আমাৰ আৰ্টিকেল 323A ৰ আন্ডাৰত হ'ব ওকে আৰু পাৰ্লিয়ামেন্টে কি কৰিব পাৰে এডমিনিষ্ট্ৰেটিভ ট্ৰিবিউনেলছ এক্টখন আপোনাৰ পাস কৰিছিলে 1985 ত ওকে আৰু এই এক্টখনে অথৰাইজ কৰে সেন্ট্ৰেল গভৰ্নমেন্টক যে এটা সেন্ট্ৰেল এডমিনিষ্ট্ৰেটিভ ট্ৰিবিউনেল এস্টাব্লিশ কৰিব পাৰিব বা এটা ষ্টেট এডমিনিষ্ট্ৰেটিভ ট্ৰিবিউনেলছ গঠন কৰিব পাৰিব এটো এইখন এক্টৰ মাজেদি আহিছিলে সেন্ট্ৰেল এডমিনিষ্ট্ৰেটিভ ট্ৰিবিউনেল was set up in 1985 with the principal bench at Delhi যেনেকৈ আমাৰ সুপ্ৰিম কোৰ্টৰ প্ৰিন্সিপাল বেঞ্চ দিল্লীত আছে ঠিক তেনেকৈ সেন্ট্ৰেল এডমিনিষ্ট্ৰেটিভ ট্ৰিবিউনেলৰো প্ৰিন্সিপাল বেঞ্চখন আছে আমাৰ দিল্লীত আৰু প্ৰেজেন্টলি আমাৰ হেনেকুৱা 17টা ৰেগুলাৰ বেঞ্চেছ আছে আৰু এই বেঞ্চ বিলাকে মানে কি কৰে these benches hold circuit sittings at other seats of the high courts okay যে বেলেগ বেলেগ হাই কোৰ্টছ কিছুমান আপোনাৰ সাৰ্কিট সিটিংস কিছুমান ৰাখে and the central administrative tribunal exercises original jurisdiction কি আছিল আপোনালোকৰ center state বা দুটা ষ্টেটৰ মাজত যদি কিবা ডিসপিউট হয় হেতু কোনে সলভ কৰিব পাৰে অৰিজিনেল জুৰিছডিকশ্যনটো কোনে সলভ কৰিব পাৰিছিলে মনত পৰিছে নে পৰা নাই যদি এবাৰ ৰিভাইজ কৰক জুৰিছডিকশ্যনত গৈ পেলাই ওকে সো হে কি কৰে আমাৰ ট্ৰিবিউনেলে যিখন সেন্ট্ৰেল এডমিনিষ্ট্ৰেটিভ ট্ৰিবিউনেল হে ট্ৰিবিউনেলখনে হে অৰিজিনেল জুৰিছডিকশ্যনটো এক্সাৰসাইজ কৰিব পাৰে কিহৰ কাৰণে টু ৰিক্ৰুটমেন্ট এণ্ড অল সাৰ্ভিস মেটাৰ্স অফ পাব্লিক সাৰ্ভেন্টস ওকে যে পাব্লিক সাৰ্ভেন্টছৰ ৰিক্ৰুটমেন্ট বা সাৰ্ভিস ৰিলেটেড মেটাৰ্সৰ ক্ষেত্ৰত তাৰ পিছত এই Central Administrative Tribunals or jurisdiction hetu all India service loke extend hoy okay aru etu eta multi member body hoy mainly ejon chairman thakibo aru other members bilak thakibo etia loge into vice chairman nai apunar Central Administrative Tribunal aru appointment keneke hoy appointment of members to keneke hoy it is based on recommendations of a high powered selection committee aru hey committee khon kune chair kore apunar sitting judge of Supreme Court who is nominated by the Chief Justice of India Supreme Court or sitting judge chair kore ajak mane kune nominate kore Chief Justice nominate kore okay aru Central Administrative Tribunal to bound no hoy it is not bound by the procedure laid by the Civil Procedure Code of 1908 it is guided by the principles of natural justice okay এটা চাওক ষ্টেটৰ ক্ষেত্ৰটো হেনেকুৱাই হয় okay the Administrative Tribunals Act of 1985 empowers the central government to establish state administrative tribunals কিন্তু স্পেসিফিক ৰিকুৱেষ্ট দে হয় এখন ষ্টেটে যেতিয়া ৰিকুৱেষ্ট কৰিব যে আমাক এখন এনেকুৱা এডমিনিষ্ট্ৰেটিভ ট্ৰিবিউনেল লগা হৈছে তেতিয়া হলে মানে হিখন এস্টাব্লিশ কৰা হয় এতিয়া নৌখন ষ্টেটত হেনেকুৱা ষ্টেট এডমিনিষ্ট্ৰেটিভ ট্ৰিবিউনেলছ আছে যেনেকুৱা আন্ধ্ৰ প্ৰদেশ হিমাচল প্ৰদেশ ওড়িশা কৰ্ণাটকা মধ্য প্ৰদেশ মহাৰাষ্ট্ৰ তামিলনাডু ওয়েষ্ট বেংগল এণ্ড কেৰালা ওকে আৰু এই এডমিনিষ্ট্ৰেটিভ ট্ৰিবিউনেলছ বিলাকে অৰিজিনেল জুৰিছডিকশ্যন এক্সাৰসাইজ কৰিব পাৰে তাৰপিছতে চেয়াৰম্যান মেম্বাৰ্স বিলাকক আমাৰ প্ৰেসিডেন্টে এপয়েন্টমেন্ট দিয়ে
তাৰপিছতে চাওক আদাৰ মেম্বাৰ্স বুলি কৈছিল আদাৰ মেটাৰ্স বুলি কৈছিল এই আদাৰ মেটাৰ্স তো আৰ্টিকল 323 বি ৰ আন্ডাৰত আহিব আৰু কেনেকুৱা মেটাৰ আহিব ট্যাক্সেশন ফৰেন এক্সচেঞ্জ ইন্ডাষ্ট্ৰিয়েল এণ্ড লেবাৰ ল্যান্ড ৰিফৰ্ম এইবিলাকৰ ক্ষেত্ৰত আহিব এটা চাওক আপোনালোকৰ এক্সামত আহিব কিন্তু ডিফাৰেন্সেস যে ডিফাৰেন্সিয়েট বিটুইন এডমিনিষ্ট্ৰেটিভ এণ্ড মানে আৰু যেটো এটা আৰ্টিকল 323 এ আৰু 323 বি ডিফাৰেন্সিয়েট কৰিব আহিব পাৰে So 323A কি থাকে establishment of tribunals for public service matters only যিবিলাক আমাৰ service related কথা administration related কথা হেতু 323A ৰ আন্ডাৰত আহিব কিন্তু 323B ৰ আন্ডাৰত হে other matters বিলাক আহিব আপোনালোকে example দি দিব এটা দুটা হেনেকে তাৰপিছত tribunals under 323A can be established only by parliament হে আমাৰ administrative tribunal to establish কৰিব পাৰে কিন্তু 323B to পাৰ্লিয়ামেন্টেও পাৰে আৰু ষ্টেট লেজিসলেচাৰেও পাৰে ওকে তাৰপিছত 323 ৰ আন্ডাৰত only one tribunal for the center and one for each state or two or more states may be established ওকে যে এটা সেন্টাৰৰ কাৰণে আৰু বাকিখিনি ষ্টেট বা এটা ষ্টেট বা বেছি ষ্টেটৰ কাৰণে বনাব পাৰে 323 এৰ আন্ডাৰত ইয়াতে কোনো ধৰণৰ হেৰাৰকি ট্ৰিবিউনেলছৰ কথা নাহে কিন্তু 323 বিৰ আন্ডাৰত আমাৰ হেৰাৰকিয়েল ট্ৰিবিউনেলছও আপোনাৰ ক্ৰিয়েট কৰিব পৰা যায় ওকে তাৰপিছত আহিবল আমি 36 চেপ্টাৰ সাবঅৰ্ডিনেট কোৰ্টছ এটা চাওক ষ্টেট জুডিচিয়াৰী কনসিষ্ট অফ এ হাই কোৰ্ট এণ্ড লোৱাৰ কোৰ্টছ হয়নে যে ষ্টেট জুডিচিয়াৰীত আমাৰ হায়াৰ কোৰ্টছো থাকিব আৰু লোৱাৰ কোৰ্টছো থাকিব আৰু আমাৰ সাবঅৰ্ডিনেট কোৰ্টছ বুলি কিয় কোৱা হয় লোৱাৰ কোৰ্টছ খিনি বিকজ দে আৰ সাবঅৰ্ডিনেটেড টু দা হাই কোৰ্ট কাৰণ নিৰ্ভৰ কৰিবলগীয়া হৈ যায় মানে হাই কোৰ্টছৰ তলৰ যিখিনি ডিস্ট্ৰিক্ট কোৰ্ট বা আৰু সৰু কোৰ্ট কিছুমান তেওঁলোকে হাই কোৰ্টক নিৰ্ভৰ কৰি চলিবলগীয়া হয় সেইকাৰণে সাবঅৰ্ডিনেট কোৰ্ট বুলি কয় এটা কনস্টিটিউশনাল প্ৰভিজনছ কি আছে যে আৰ্টিকল 233 to 237 ইন পাৰ্ট 6 it becomes মানে ইয়াতে কি আহে আমাৰ appointments of district judges এটা district judges খিনি কোনে এপইন্টমেন্ট দিয়ে গভৰ্ণৰে দিয়ে ওকে আৰু হাই কোৰ্টৰ লগত কনসাল্ট কৰি দিয়ে এইখিনিতে কৈ দিও যে হাই কোৰ্টৰ কিন্তু জাজেস খিনিক আমাৰ প্ৰেসিডেন্টে এপইন্ট কৰিছিলে হয় আৰু ডিস্ট্ৰিক্ট জাজেস খিনি গভৰ্ণৰে এপইন্টমেন্ট কৰিছে এটো মনত ৰাখিব আৰু চাওক কোনখিনি মানে কেনেকুৱা মানুহক জাজ হিচাপে এপইন্ট কৰিব পাৰে যে he should not already be in the service of the central or the state government মানে সার্ভিসত থাকিব নোৱাৰে যাক আমি ডিস্ট্ৰিক্ট জাজ হিচাপে এপইন্ট কৰিম বা তেও এডভোকেট হ'ব লাগিব এটলিষ্ট 7 ইয়াৰ্ছৰ কাৰণে বা তেও হাই কোৰ্টে এপইন্টমেন্টৰ কাৰণে ৰিকমেন্ড কৰিব লাগিব তেতিয়াহে তেও মানে সেই চাকৰিটোত সোমাব পাৰিব তাৰপিছত চাওক ইয়াতে ষ্ট্ৰাকচাৰটো দিছে ওপৰত থাকিব হাই কোৰ্ট তাৰপিছত ডিস্ট্ৰিক্ট এণ্ড সেজনছ জাজেছ কোৰ্ট মানে তো ইয়াতে দুটা সাইড থাকিব সিভিল সাইডটো থাকিব ক্ৰিমিনেল সাইডটো থাকিব সো সিভিল সাইডত থাকিব আমাৰ সাবঅৰ্ডিনেট জাজেছ কোৰ্ট আৰু ক্ৰিমিনেল সাইডত থাকিব চিফ জুডিচিয়েল মেজিস্ট্ৰেটছ কোৰ্ট আৰু সাবঅৰ্ডিনেটৰ আন্ডাৰত আহিব মুনচিপছ কোৰ্ট মানে আপোনাৰ জুডিচিয়েল মেজিস্ট্ৰেটৰ ক্ষেত্ৰত হ'ব জুডিচিয়েল মেজিস্ট্ৰেটছ কোৰ্ট এই কোৰ্ট বিলাক বেলেগ হয় এটা district judge কি হয় he is the highest judicial authority in the district possessing original and appellate jurisdiction in both civil as well as criminal matters okay তেখেতে highest judicial authority হয় এখন ডিস্ট্ৰিক্টত okay the district judge is also the sessions judge আৰু তেখেতে সিভিল কেसेस বিলাক ডিল কৰে হয়নে আৰু তেওক আমি যেতিয়া সিভিল কেস ডিল কৰে তেতিয়া আমি তেওক ডিস্ট্ৰিক্ট জাজ বুলি কও আৰু যদি ক্ৰিমিনেল কেস ডিল কৰে তেতিয়া তেওক আমি সেজন জাজ বুলি কও মনত ৰাখিব সিভিল কেস ইজ ৰিলেটেড টু ডিস্ট্ৰিক্ট জাজ এণ্ড ক্ৰিমিনেল কেস ইজ ৰিলেটেড উইথ সেজন জাজ তাৰপিছত কি হয় ডিস্ট্ৰিক্ট জাজ খিনে কি এক্সাৰসাইজ কৰিব পাৰে both judicial and administrative power দুটাই পাৱাৰ তেও এনজয় কৰে and he also has supervisory power over all subordinate courts subordinate courts খিনিৰ ওপৰত তেও supervise কৰিব পাৰে supervise মানে কি তেও নিজৰ নিজে গাইড কৰিব পাৰে ওকে আৰু যিখিনি সেজনছ জাজ আছে they have the power to impose any sentence including life imprisonment and capital punishment মই কলোনা সেজন জাজ কিহৰ লগত ৰিলেটেড আছিল ক্রিমিনাল কেস গটে ক্রিমিনাল এজনক মানে কি কৰিব পাৰে যে লাইফ ইমপ্ৰিজনমেন্টৰো অৰ্ডাৰ দিব পাৰে below the district and session court stands the court of subordinate judge on the civil side and court of chief judicial magistrate on the criminal side এতিয়া জুডিচিয়েল মেজিস্ট্ৰেটে কি কৰে ক্রিমিনাল কেস বিলাক ডিসাইড কৰে
ওকে যিবিলাক মানে ইমপ্ৰিজনমেন্ট ৰিলেটেড হয় আৰু যিবিলাক 7 ইয়াৰ্ছৰ ভিতৰত ইমপ্ৰিজনমেন্ট হয় ওকে আৰু যেটো সবতকে তলত লোয়েষ্ট লেভেল অন দা সিভিল সাইড দা কোর্ট অফ মুনসিফ এন্ড অন দা ক্রিমিনাল সাইড ইজ দা কোর্ট অফ জুডিশিয়াল ম্যাজিস্ট্রেট আৰু মুনসিফে কি পজেস কৰে তেওঁৰ মানে লিমিটেড জুৰিসডিকশন আছে আৰু তেওঁ সিভিল কেস বিলাকে চাব পাৰে মুনসিফে ক্রিমিনাল কেস বিলাক নোৱাৰে আৰু জুডিশিয়াল ম্যাজিস্ট্ৰেটে ক্রিমিনাল কেস ট্রাই কৰিব পাৰে আৰু যিবিলাক আপোনাৰ 3 ইয়াৰ্ছৰ ইমপ্ৰিজনমেন্ট হয় মানে তলত যিমানে আহিব এই আপোনাৰ এই ডালত এই ফ্লো চাৰ্টখনত হিমানে মানে পাৱাৰ বিলাক কমি কমি আহি থাকে ওকে তাৰপিছত চাওক নেশনেল লিগেল সাৰ্ভিসেস অথৰিটি আৰ্টিকল 39A কি কৈছে যে যিখিনি পোৰ বা উইকাৰ সেকশন আছে আমাৰ কান্ট্ৰিৰ সেইখিনিও কি পাব লাগে জাস্টিস পাব লাগে নে নাই মানে গতিকে তেওঁলোকক যাতে সেইখিনি ফ্ৰীলি দিয়া হয় এইড কৰা হয় এটা আমাৰ ডিপিএসপি আন্ডাৰত আছে আৰু আৰ্টিকল 14 আৰু 22 কি লিখা আছে যে obligatory for the state to ensure equality before law and a legal system which promotes justice যে obligatory for the state okay the state obligate কৰিব পাৰে যাতে equality before law হৈ থাকে সকলোৱে সমানে যাতে কি পায় জাস্টিস পায় হয়নে বা জাস্টিস প্ৰমোট কৰিব পাৰে on the basis of equal opportunity to all so legal services authorities act enacted by the parliament okay এটো কেতিয়া আহিছিলে 9th November 1995 okay so মই এতিয়া কলৈকে আহিছো নেশনেল লিগেল NLSA এটো কেনেকে হল মানে হেতু কথা কব আহিছো মই so legal services authorities act আহিলে তাৰ পিছত okay এটো কোনে কৰিলে পাৰ্লিয়ামেন্টে কৰিলে 1995ত কিহৰ কাৰণে so that এটা nationwide uniform network হওক for providing free and competent legal service যেহেতু কনস্টিটিউশনত এনেকুৱা বিলাক আৰ্টিকেল লিখা আছে গতিকে সেই এক্টখন আহিলে যাতে সেই লিগেল সাৰ্ভিস খিনি মানে ফ্ৰীলি দিব পৰা যায় যিখিনি দুখিয়া মানুহ সেই সকলক তাৰপিছত নেলসা টু কনস্টিটিউট কৰিলে আন্ডাৰ দা লিগেল সাৰ্ভিসেস অথৰিটিজ এক্ট 1987 কিহৰ কাৰণে টু মনিটৰ এণ্ড এভালুৱেট ইমপ্লিমেন্টেশন অফ লিগেল এইড প্ৰগ্ৰামছ যাতে সেই লিগেল এইড প্ৰগ্ৰামছ বিলাক মানে লব পৰা যায় ওকে আৰু নালসাই কি কৰে ইট লেজ ডাউন পলিচিজ প্ৰিন্সিপলছ গাইডলাইনছ হয়নে এনেকুৱা বা ইকোনমিক্যাল স্কিমছ এবিলাক to implement legal services programs throughout the country. Aru NALSAR function ki to provide free and competent legal services to the eligible person. Hetu as a freely jate hi service kini dibo para jay ba lok adolets bilak organize koribo para jay je dispute settlement or karne ba legal awareness kisuman organize kori legal awareness camps kisuman rural areas ot bihikke organize koribo para jay মানে এটা ফ্ৰী লিগেল সাৰ্ভিস বুলিলে আমি কি বুজো যেনেকৈ ধৰক পেমেন্ট অফ কোৰ্ট ফি এবিলাক যাতে মানে কি হয় মানে কমকে দিলেও হয় বা নিদিলেও হয় ন বা আপোনাৰ ওকে providing service of lawyers or service খিনি যাতে পাও আমি ন তাৰ পিছত কপিজ বিলাক পাও যেটো অৰ্ডাৰ আহে এনেকুৱা ধৰণৰ আৰু বস্তু বিলাক the persons eligible for getting free legal services include আৰু কেনেকুৱা ধৰণৰ মানুহক এই free legal service বিলাক দিব লাগে women and children members of SC and ST industrial workmen victims of mass disaster disabled persons যিখিনি মানে vulnerable বা যিখিনি weaker section সেই মানুহখিনিক দিব লাগে বা যাৰ ইনকাম কম থাকে হেনেকুৱা ধৰণৰ লোক আদালত কি হয় লোক আদালত হেনেকুৱা এটা হয় যে লোক আদালত is a forum where the cases which are pending in a court or which are at pre-litigation stage are settled in an amicable manner. He লোক আদালতত মানে আপোনাৰ পেন্ডিং হৈ থকা কেস বিলাক সহজতে মানে আমি সলভ কৰিব পাৰো এটা লোক মানে কি লোক মানে হৈছে পিপল আৰু আদালত মানে কোৰ্ট গতিকে পিপলস কোৰ্ট হয়নে আৰু এটো গান্ধীয়ান প্ৰিন্সিপলছৰ ওপৰত বেস কৰি মানে আপোনাৰ মানে এই হেইটো আনা হৈছে মানে সিস্টেমটো আনা হৈছে আৰু এটো এটা কিহৰ কম্পোনেন্ট হৈ জানেনে অল্টাৰনেটিভ ডিসপিউট ৰেজোলিউশন সিস্টেমৰ এটা কম্পোনেন্ট হয় এন্ড অল্টাৰনেটিভ ডিসপিউট ৰেজোলিউশন ইজ আ টপিক অফ ইয়োৰ GS2 সিলেবাস আপোনালোকে সিলেবাসখন সদায় নিজৰ পঢ়া টেবুলৰ আগত ৰাখিব তেতিয়াহে আপোনালোকৰ এই সিলেবাস বিলাক চিনাকি হৈ পৰিব আৰু চিনাকি হৈ নপৰিলে কিন্তু আপোনালোকৰ মানে কি হ'ব প্ৰবলেম হ'ব মানে কোনটো বস্তু পঢ়িব লাগিব কোনটো বস্তু এৰিব লাগিব সেই বস্তুটো কনফিউজ হৈ থাকিব
এটা চাওক as the Indian courts are overburdened with the backlog of cases যেহেতু overburdened হৈ থাকে আমাৰ ইণ্ডিয়ান কোৰ্টছ খনয় মানে কিমান কেसेस ওলাই ন সদায় সদায় গতিকে লোক আদালতে হেল্প কৰিব পাৰে যিবিলাক সৰু সৰু কেছ এইবিলাক সলভ কৰি পেলাই অল্টাৰনেটিভলি এইবিলাক ৰেজলিউশন কৰিব পাৰে আৰু লোক আদালত হেনেকুৱা এটা অল্টাৰনেটিভ মানে ওয়ে হয় বা চিপ ওয়ে হয় মানে তাৰ পিছতে ফাৰ্স্ট লোক আদালত কেতিয়া আহিছিলে পোষ্ট ইন্ডিপেন্ডেন্স এৰাত আহিছিলে কেতিয়া আহিছিলে 1982 আৰু প্ৰথম কোড হৈছিলে গুজৰাটত হৈছিলে আৰু লোক আদালতক স্ট্যাচুটৰী স্ট্যাটাস দিয়া হৈছিলে আন্ডাৰ লিগেল সাৰ্ভিসেস অথৰিটিজ এক্ট 1987 ৰ আন্ডাৰত লোক আদালতৰ কিছুমান বেনিফিটস আছে যেনেকুৱা কোৰ্ট ফি দিব নালাগে আৰু যদি অলৰেডি দিছে সেইখিনি ঘুৰাই দিব লাগে ওকে তাৰ পিছতে লোক আদালতৰ কিছুমান বেসিক ফিচাৰ্স আছে যেনেকুৱা প্ৰসিডিউৰেল ফ্লেক্সিবিলিটি এণ্ড স্পিডি ট্ৰায়াল অফ দা ডিসপিউট ওকে এইবিলাক হৈছে আমাৰ লোক আদালতৰ বেসিক ফিচাৰ মানে স্পিডি ট্ৰায়াল মানে যাতে মানে ফাস্ট মানে এটা ডিসিশন পাব পৰা যায় ওকে So the parties to the disrupt can directly interact with the judge through their counsel, which is not possible in regular courts of law. তাৰপিছতে লোক আদালতে যেটো এৱাৰ্ড দিলে হেতু যাতে পাৰ্টিজৰ বাইন্ডিং হৈ থাকে যাতে মানিবই লাগিব এনেকুৱা ধৰণৰ তাৰপিছত চাওক এতিয়া আমাৰ যেটো এডিআৰ বুলি কলো অল্টাৰনেটিভ ডিসপিউট ৰেজলিউশন ইয়াৰ কিছুমান এডভান্টেজেস আছে যেনেকুৱা লেস এক্সপেন্সিভ হয় কম পইচাতে আপোনাৰ সেই ডিসপিউটটো ৰেজলিউট হৈ যায় টাইম কনজিউমটো কম হয় তাৰপিছত ইট ইজ ফ্ৰী ফ্ৰম টেকনিকেলিটিজ যেনেকুৱা মানে বহুত কিবা কিবি পেপাৰ ওয়াৰ্কৰ ঝঞ্জালৰ পৰা বহুত মানে হকাহ পোৱা যায় তাৰপিছতে পাৰ্টিজ আৰ ফ্ৰী টু ডিসকাস देयर ডিফাৰেন্সেস অফ অপিনিয়ন হয়নে যে পাৰ্টিজ বিলাকে কি কৰিব পাৰে মানে ধৰক দুটা পাৰ্টি থাকিলে ফ্ৰীলি মানে ক'ব পাৰে হয়নে তাতে কোনো ধৰণৰ মানে আপোনাৰ কিছুমান ভয় নাথাকে মানে মানে সহজ সৰল ভাবত আৰু মানে ডিসকাশন যেন কৰিছো হেনেকুৱা ধৰণৰ তাৰপিছত চাওক পাৰ্মানেন্ট লোক আদালত the Legal Services Authorities Act 1987 was amended in 2002 যে 2002 ত আমাৰ সেই যিখন এক্ট সেইখন এমেন্ড কৰিলে কিহৰ কাৰণে যাতে পাৰ্মানেন্ট লোক আদালত এস্টাবলিশ কৰা হয় যাতে এনেকুৱা ধৰণৰ কেছ বিলাক মানে ডিল কৰিব পৰা যায় আৰু কিয় এস্টাবলিশ কৰিছিলে মানে যাতে ফ্ৰী আৰু কম্পিটেন্ট লিগেল সাৰ্ভিস খিনি উইকাৰ সেকশনত বিহেককে দিব পৰা যায় মানে যাতে তেওঁলোক হেনেকুৱা উইকাৰ সেকশন খিনি ডিনাই হ'ব লগা নহয় ওকে তাৰ পিছতে লোক আদালতটোৱে কি মানে কি প্ৰুফ কৰিছিলে যে ইফেক্টিভ ৰিজলভ অফ ডিসপিউটস মানে যাতে মানে ইফেক্টিভলি হেনেকুৱা ধৰণৰ ডিসপিউট বিলাক ৰেজলিউশন এটা আনিব পৰা যায় লোক আদালত is mainly based on compromise or settlement between the parties if the parties don't arrive at any compromise or settlement the case is either returned to the court of law that causes unnecessary delay এটা লোক আদালতে যদি মানে সলভ কৰিব নোৱাৰে তেতিয়া আকৌ ঘুৰি যায় সেই মানে কেছটো আৰু তেতিয়া ডিলে unnecessary ডিলে হৈ যায় কিন্তু পাৰ্মানেন্ট লোক আদালতে সেই বস্তুটোক মানে সলভ কৰিব চালে সেইকাৰণে এমেন্ডমেন্ট কৰিলে আসলতে ওকে তাৰপিছত চাব যেনেকুৱা ধৰক কিছুমান কেसेस এৰাইজ হয় পাব্লিক ইউটিলিটি সাৰ্ভিস ৰিলেটেড কেছ যেনেকুৱা মহানগৰ টেলিফোন নিগম লিমিটেড দিল্লী বিদ্যুৎ বোৰ্ড সো এইবিলাক আসলতে আমি সেটেল কৰিব লাগে মানে আৰ্জেন্টলি সেটেল কৰিব লাগে এনেকুৱা ধৰণৰ প্ৰবলেম বিলাক so that people get justice without delay যে মানুহ বিলাকে যেন without delay এটা জাস্টিস পাব পাৰে ওকে হেবিলাক মানে অনা হৈছে নতুনকে পাৰ্মানেন্ট লোক আদালত আন্ডাৰ মানে কম্পালসৰি যাতে আপোনাৰ কি পাব পাৰে জাস্টিসটো পাব পাৰে চাওক পাৰ্মানেন্ট লোক আদালতত এজন চেয়াৰম্যান থাকিব হয়নে যোন নেকি ডিস্ট্ৰিক্ট জাজ আছিলে বা এডিশনাল ডিস্ট্ৰিক্ট জাজ আছিলে সো এনেকুৱা ধৰণৰ কিছুমান কোৱালিটি লিখা আছে ইয়াতে এখিনি আপোনালোকে পিডিএফছত পঢ়ি চাব ইয়াতে বুজাব লগা একো নাই আৰু এটা মনত ৰাখিব পাৰ্মানেন্ট লোক আদালতে যেটো মানে দিব মানে যেটো কথা কব হেতু মানে বাইন্ডিং হয় তাৰপিছতে ফ্যামিলি কোৰ্টছ এটা আহিছে ফ্যামিলি কোৰ্টছ এক্ট 1984 was enacted to provide for the establishment of family courts to promote conciliation and secure speedy settlement of disputes related to marriage and family affairs okay to eto one type of henekwa dhoroner dispute resolution e hoy 1984 ta ahisile aru kihor karone family courts ahi gol jate eta
exclusively family matters related কথাবিলাক solve কৰিব পৰা যায় যেনেকুৱা ধৰক marriage divorce এনেকুৱা ধৰণৰ কথাবিলাক so আৰু inexpensive remedy হয় এইটো এটা আৰু যেতে flexible হয় সেই atmosphere টো okay তো চাওক features বিলাক কেনেকুৱা হয় family courts ৰ যেটা establishment of family courts by state governments in consultation with the high court ৰ লগত consult কৰি পেলাই হে family courts বিলাক establish কৰা হয় এইবিলাক মানে obligatory হয় কিন্তু দেই যে obligatory on the state government to set up a family court in every city or town যত নেকি 1 million ছে বেছি population আছে হেনেকুৱা city বা townত আপোনাৰ মানে তা family court থাকিবই লাগিব obligatory বুলি কৈছে it enables the state governments to set up family courts in other areas also যদি necessary হয় আৰু মানে establish কৰিব লাগিব আৰু mainly family courts কেনেকুৱা ধৰণৰ যেনেকুৱা matrimonial relief property related কথা মানে বা wife children parents এনেকুৱা ধৰণৰ maintenance suppose দিয়া নাই সেইবিলাকৰ লগত এই family courts হেয়া কৰে মানে deal কৰে আৰু family court to effect a reconciliation or settlement between the parties এটা মানে settlement এটা দি দিয়ে okay আৰু মানে ধৰক welfare agencies এইবিলাকৰ লগত related হৈ থাকে family courts বিলাক বা মেডিকেল মানে সাৰ্ভিসৰ ক্ষেত্ৰত ন আৰু এটো কি কৰে মানে সিম্পলিফাই কৰি দিয়ে ৰুলস বিলাক তাৰপিছত আহিলে আমাৰ গ্ৰাম ন্যায়ালয় এক্ট এখন আছিল 2008 আৰু সেইখন আনিছিলে কিহৰ কাৰণে গ্ৰাম ন্যায়ালয় যাতে এস্টাব্লিশমেন্ট কৰিব পৰা যায় grassroots levelত for the purpose of providing access to justice to the citizens at their doorstep যাতে একদম ইজিলি মানে doorstep মানে কি একেবাৰে নিজৰ ঘৰতে যেন জাস্টিস টো পাব পৰা যায় গতিকে হেতু ভাবি চিন্তি গ্ৰাম ন্যায়ালয় উলিয়ালে আৰু ইয়াৰে মানে এটো এস্টাব্লিশ কৰা ৰিজন হল access to justice এই আৰ্টিকল 39A যেটো কৈছে হেতু কথাই ল কমিশন অফ ইন্ডিয়া আসলতে প্ৰধান হয় গ্ৰাম ন্যায়ালয়ৰ ক্ষেত্ৰত কাৰণ ল কমিশনে যেতিয়া 114 ৰিপৰ্টটো উলিয়াই দিছিলে তেতিয়াই মানে ইয়াৰ এস্টাব্লিশমেন্টৰ কথা আহিছিল আসলতে আৰু যেটা স্পিডি ইনএক্সপেন্সিভ এটা জাস্টিস দিব পৰা যায় তাৰপিছত জাস্টিস টু দা পুৱাৰ এট देयर ডোৰষ্টেপ ইজ আ ড্ৰিম অফ দা পুৱাৰ সেই কাৰণে গ্ৰাম ন্যায়ালয় গ্ৰাম মানে কি ৰুৰেল এৰিয়া গটে ৰুৰেল এৰিয়াৰ কথা কৈছে এটো তাৰপিছত salient features of the গ্ৰাম ন্যায়ালয় এক্ট মানে ফিচাৰ্স কেনেকুৱা যেনেকুৱা ধৰক এটা কোৰ্ট থাকিব মানে ফাৰ্স্ট আপোনাৰ কোৰ্ট অফ জুডিশিয়াল মেজিস্ট্ৰেট অফ দা ফাৰ্স্ট ক্লাস এজন মেজিস্ট্ৰেট থাকিব লগত প্ৰিজাইডিং অফিচাৰ থাকিব যাক নেকি আমি ন্যায়াধিকাৰী বুলি কও যাক ষ্টেট গৱৰ্ণমেণ্টে এপইন্ট কৰে মানে হাই কোৰ্টৰ লগত লগ হৈ পেলাই তাৰপিছত প্ৰত্যেকখন পঞ্চায়ততে গ্ৰাম ন্যায়ালয় থাকিব আৰু ন্যায়াধিকাৰী বিলাক কি হয় স্ট্ৰিক্টলি জুডিশিয়াল অফিচাৰ্স হ'ব লাগিব আৰু তেওঁলোকৰ স্যালাৰি খিনি আপোনাৰ হাই কোৰ্টছত মেজিস্ট্ৰেটছে যিমান স্যালাৰি পায় হিমান খিনিয়ে পাব লাগিব গটিকে ইম্পৰ্টেন্ট অফিচিয়েল হয় তাৰপিছত গ্ৰাম ন্যায়ালয় shall be a mobile court okay mobile মানে কি মানে প্ৰয়োজন অনুযায়ী ঠাইটো খলাবও পাৰে okay and shall exercise the powers of both criminal and civil courts দুটা অফিসে চাই okay and গ্ৰাম ন্যায়ালয়ৰ সিটটো কি হয় যে আপোনাৰ পঞ্চায়ত লৈ হয় মানে প্ৰত্যেকখন পঞ্চায়তত যেটো থাকিব আৰু ক্ৰিমিনাল সিভিল কেস গটেখিনে চাব পাৰে okay So এখিনি আপোনাৰ আছিল গ্ৰাম ন্যায়ালয় এখিনি আপোনালোকে নিজে পঢ়িব পাৰিব বুজাব লগা বিশেষ নাই আৰু শেষত এটা চেপ্টাৰ 37 চেপ্টাৰ স্পেশাল প্ৰভিজনস ফৰ দা সাম ষ্টেটস একেলগে কৈ দিও এটা পেজতে হ'ব আৰ্টিকল 371 নৰ পৰা আপোনাৰ আসলতে কেইটামান ষ্টেট সামৰি লৈছে আৰু এই ষ্টেট কেইটাৰ আপোনাৰ এই আৰ্টিকল অনুযায়ী আপোনালোকে মনত ৰাখিব লাগিব ঠিক আছে 371 আছে ষ্টেট অফ নাগাল্যান্ড বি আছে আমাৰ অসম সিট আছে মণিপুৰ ডিট আছে এনেকে অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানা ইট আছে আপোনাৰ সেন্ট্ৰেল ইউনিভাৰ্সিটি সো এনেকে মনত ৰাখাতকে মই এটা আপোনালোকক ট্ৰিক দিছো আপোনালোকে নিজে বনাই লব পাৰে মই এটা সেন্টেন্স দিছো এনেকে নগৰীয়া অসমৰ মানে নগৰীয়া মানে নাগাল্যান্ড মনত ৰাখিব প্ৰথম যেটো নাগাল্যান্ড আছে 8 অসমটো আছে বিট মণি অনু এণ্ড তনু মণিৰ আছে মণিপুৰ অনু মানে আপোনাৰ অন্ধ্ৰ প্ৰদেশ এণ্ড তনু মানে তেলেংগানা বুলি মনত ৰাখিব ওকে তাৰপিছতে তেলেংগানাৰ পিছত আহিছিল আমাৰ সেন্ট্ৰেল ইউনিভাৰ্সিটি হয়নে এইকিটা মনত ৰাখিব সেন্ট্ৰেল ইউনিভাৰ্সিটি আপোনাৰ সেই ইউনিভাৰ্সিটি পঢ়ি পেলাই সিকিম মিজোৰাম আৰু অৰুণাচলত ৰিচাৰ্চ কৰিব এই ধৰি ললে মিজোৰাম আৰু অৰুণাচলও হেনেকুৱাকে হ'ব A B C D E হয়নে ই পালনে
okay so এফত আহি গ'ল আমাৰ okay তাৰপিছত মিজোৰাম অৰুণাচল পাছত দুজনে গোৱা এণ্ড কৰ্ণাটকত জব পাই গ'ল okay so এইটো হৈছিলে ট্ৰিক আপোনালোকে নিজে এনেকৈ বনাই ল'ব পাৰে যেনেকৈ মনত থাকে ঠিক আছে so আজি আপোনাৰ ষ্টেট খতম হৈ গ'ল নেক্সট ক্লাছত আমি পঞ্চায়ত ষ্টাৰ্ট কৰিম ঠিক আছে থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও